Hello students, কি খবৰ সকলোৰে তোমালোকে চাই আছা অধ্যয়ন আসাম ইউটিউব চেনেল আৰু আজি আমি ক্লাস 7 ৰ ইংৰাজী পাঠ্যপুথিৰ দ্বিতীয়টো লেসন উৰুকা এডভেঞ্চাৰ এই লেসনটোৰ সম্পূৰ্ণ কোৱেশ্চন আনসাৰখিনি আলোচনা কৰিম গতিকে ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিবা কিন্তু তাৰ আগতে যদি এই পাঠটোৰ সম্পূৰ্ণ অসমীয়া ভাঙনিৰ ভিডিও চাব বিচাৰিছা দেন মই এই চেনেলটোত সেই ভিডিওটো আপলোড কৰি থৈছো সেই ভিডিওটো চাবলৈ এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সৰ লিংক পাবা পিন কমেন্টত পাবা আই বটনত পাবা অথবা এণ্ড স্ক্ৰিনতো পাই যাবা তাৰ পৰা গৈ ভিডিওটো আগত চাই লবা তেতিয়া তোমালোকে কোৱেশ্চন আনসাৰখিনি বুজিবলৈ সহজ হ'ব তো কোৱেশ্চন আনসাৰখিনি আলোচনা কৰিবৰ বাবে মই এটা পিডিএফ ৰেডি কৰিছো সেই পিডিএফটো চাই লওঁ আহা এটোৱে হৈছে সেই পিডিএফটো ইয়াতে যেটো ফাৰ্স্ট কোৱেশ্চন আছে ইয়াতে চোৱা এক নম্বৰ দিয়া হৈছে হু ওয়াজ দ্য লিডাৰ অফ দ্য বয়জ ইন देयर এডভেঞ্চাৰ উৰুকা নাইট এডভেঞ্চাৰ উৰুকা নাইটৰ মানে উৰুকাৰ নিখা যি লৰাসকল আছিল সেই লৰাসকলৰ লিডাৰ কোন আছিল নেতা কোন আছিল তো ইয়াৰ এনসাৰটো হ'ব ইন देयर এডভেঞ্চাৰ অন উৰুকা নাইট মোহেন ওয়াজ দ্য লিডাৰ অফ দ্য বয়জ মোহেন আছিল সেই গ্ৰুপটোৰ বা সেই যি উৰুকা নাইটৰ যি তেখেতসকলৰ এডভেঞ্চাৰ আছিল হিহঁতৰ যি অভিযান আছিল সেই অভিযানৰ কোন আছিল মোহেন নেতা আছিল নেক্সট কোৱেশ্চনটো চোৱা হোৱাট ওয়াৰ দ্য নেমস অফ মোহেনস ফ্ৰেণ্ডস মোহেনৰ বন্ধুসকলৰ নাম কি হদিছে তো ইয়াৰ এনসাৰটো হ'ব মোহেন ফ্ৰেণ্ডস নেম ওয়াজ সঞ্জু নন্তু ৰিংকু এণ্ড ৰুমন নেক্সট কোৱেশ্চনটো চোৱা What was the age-old custom that Mohen was referring to? Age-old custom মানে হৈছে পৰম্পৰাগত ৰীতি-নীতি তো মোহেনে যেটো কৈছিলে পৰম্পৰাগত ৰীতি কথা বা পৰম্পৰাগত নীতিটোৰ কথা হয়তো কি তো ইয়াৰ এনসাৰটো হ'ব The age-old custom that Mohen was referring to was they pick up vegetables when people went to home মানে মানুহখিনি যেতিয়া ঘৰলৈ যাব সিহঁতে কি কৰিব ভেজিটেবল মানে শাক-পাচলি উঠাবগৈ মানে শাক-পাচলি চুৰ কৰা কথা কৈছে মাঘ বিহুত এটো এটা ৰীতি হয় মাঘ বিহুৰ উৰুকাৰ নিখা আমি কি কৰো বিভিন্ন ধৰণৰ খেল ধেমালিৰ জৰিয়তে এনেকুৱা ধৰণৰ ধেমালিসমূহ কৰো তো এটো হৈছে ওল্ড এজ কাস্টম মানে পৰম্পৰাগত ৰীতি হোৱাট ওয়াজ মোহেন ৰিএকচন টু देयर প্ৰপ'জেল মোহেনে কেনেকুৱা ধৰণৰ ৰিএক্ট কৰিছিলে কেনেকুৱা ধৰণৰ আচৰণ কৰিছিলে সেই প্ৰপ'জেলটো পাই সেই কথাটো শুনি মোহেনৰ আচৰণ কেনেকুৱা হৈছিল তো ইয়াৰ এনসাৰটো হ'ব মোহেন ওয়াজ জাম্পড আপ এক্সাইটেডলি এট देयर প্ৰপ'জেল সেই যেটো প্ৰপ'জ দিছিলে সেই প্ৰপ'জেলত কি কৰিছিলে এক্সাইট হৈ জাম্প মানে জপিয়াই উঠিছিল মোহেন হোৱাট ডিড দ্য বয়জ ডু আফটাৰ দ্য ফিষ্ট মানে হৈছে ভোজ ভাত খোৱাৰ পিছত লৰাখিনিয়ে কি কৰিছিল তো ইয়াৰ এনসাৰটো হ'ব আফটাৰ দ্য ফিষ্ট দ্য বয়জ ওয়েন্ট টু শান্তিৰামছ হাউস ফৰ দ্য পিক আপ ভেজিটেবলছ লৰাখিনিয়ে ভোজ ভাত খোৱাৰ পাছত শান্তিৰামৰ ঘৰলৈ গৈছিল শাক-পাচলি উঠাবলৈ নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ শান্তিৰাম কোন ইয়াৰ এনসাৰটো হ'ব শান্তিৰাম ওয়াজ ৰিটায়াৰ্ড আৰ্মি মেন শান্তিৰাম আছিল এগৰাকী সেনা বিষয়া ৰিটায়াৰ্ড হোৱা অৱসৰপ্ৰাপ্ত এজন সেনা জোৱান নেক্সট কোৱেশ্চনটো হৈছে হোৱাই ওয়াজ শান্তিৰাম সিটিং ৰেপ ইন দ্য ব্লেক ব্লেংকেট হোৱেৰ ওয়াজ শান্তিৰাম সিটিং শান্তিৰামে কিয় এখন কোলা ব্লেংকেট মানে এখন কোলা কম্বল ৰেপ কৰি আছিল ৰেপ কৰা মানে মেৰিয়াই লোৱা গাত মেৰিয়াই কিয় বহি আছিল শান্তিৰাম আৰু শান্তিৰাম ক'ত বহি আছিল তো ইয়াৰ এনসাৰটো হ'ব শান্তিৰাম ওয়াজ সিটিং ৰেপড ইন আ ব্লেক ব্লেংকেট বিকজ হি নিউ someone might pick up his vegetables শান্তিৰাম ওয়াজ সিটিং ইন দ্য মিডল অফ দ্য ভেজিটেবলছ গাৰ্ডেন শান্তিৰামে তেনেকুৱা ধৰণৰ আচৰণ কিয় কৰিছিলে বা শান্তিৰামে সেই তেনেকুৱা ব্লেক ব্লেংকেট এখন কিয় গাত মেৰিয়াই আছিলে তেওঁ ভাবিছিলে যে সেইটো নিখা উৰুকাৰ নিখা কোনোবাই হয়তো তেওঁৰ শাক-পাচলি চুৰ কৰিবলৈ বা শাক-পাচলি উঠাবলৈ আহিব শান্তিৰামে সেইভাবে সেই যি শাক-পাচলিৰ বাগিচা আছিল সেই শাক-পাচলিৰ বাগানতে বহি আছিল Why was the black heap of garbage that Mohen noticed মোহেনে লক্ষ্য কৰা সেই জাবৰৰ দমটো আসলতে কি আছিল তো ইয়াৰ এনসাৰটো হ'ব The black heap of garbage that Mohen noticed was Shantiram wrapped in the black blanket মোহেনে যেটো লক্ষ্য কৰিছিলে এটা জাবৰৰ দমৰ নিচিনা আসলতে সেইটো শান্তিৰামে এখন কোলা ব্লেংকেট লৈ বহিহে আছিল What made the night appear more haunting মানে হৈছে ভয়ানক সেই নিখাটো কিহে বেছি ভয়ানক কৰি তুলিছিল তো ইয়াৰ এনসাৰটো হ'ব the screeching owl at regular interval made the night more haunting মানে ফেঁচায়ে এটা নিৰ্দিষ্ট সময়ে মুৰে যি চিঞৰি আছিল এটা বিকট চিঞৰ মাৰি আছিল সেই চিঞৰত সেই নিখাটো অধিক ভয়ানক কৰি তুলিছিল Why did boys run away from the garden লৰাসকলে কিয় বাগিচাখনৰ পৰা পলাই গৈছিল The boy ran away from the garden because they saw a ghost লৰাবোৰে সেই গাৰ্ডেনৰ পৰা সেই বাগিচাৰ পৰা পলাই গৈছিল কাৰণ সিহঁতে এটা ভূত দেখা পাইছিল What happened when the boys were about to pick up the vegetables যেতিয়া লৰাবোৰে শাক-পাচলি উঘালিবলৈ লৈছিল তেতিয়া কি হৈছিল
তো ইয়াৰ এনসাৰটো হ'ব when the boys tried to pick up the vegetables a pile of garbage jerked and moved towards him যেতিয়া সিহঁতে শাক-পাচলি উভালিবলৈ লৈছিল তেতিয়া এটা জাবৰৰ দম হঠাতে লৰচৰ কৰিছিল আৰু সিহঁতৰ ফালে সেই জাবৰৰ দমটো খেদা মাৰি আহিছিল Who did the boys think says them ল'ৰাবোৰক কিহে খেদি আহিছিল The boys thought that a ghost says them ল'ৰাবোৰে ভাবিছিল যে এটা ভূতে সিহঁতক খেদি আহিছিল 2 নম্বৰ কোৱেশ্চনটো চোৱা Here are some of the events that happen on the Uruka night but they are not arranged in the proper order মানে ইয়াত খেলিমেলিকৈ দিয়া হৈছে প্ৰপাৰ অৰ্ডাৰত নাই তোমালোকে প্ৰপাৰ অৰ্ডাৰত লিখিবলৈ কৈছে এইটো কৰিব পাৰিবা যেতিয়া তোমালোকে লেসনটো ভালদৰে বুজি পাবা গতিকে মই যেটো ভিডিওৰ কথা কৈছো আসামিজ এক্সপ্লেনেশনৰ ভিডিও সেই এক্সপ্লেনেশনৰ ভিডিওটো চাই লবা আগতে ভিডিওটোৰ লিংক ডেসক্ৰিপচন বক্সতে আছে তো ইয়াৰ যিখিনি খেলিমেলিকৈ আছে প্ৰশ্নখিনি মই পঢ়ি নাথাকো ইয়াতে যিখিনি এনসাৰটোৱে মই দেখাই দিছো ফাৰ্স্ট টু হ'ব সি টু ফাৰ্স্ট যেটো এৰেঞ্জ হ'ব প্ৰথমে আহিব সি টু মানে সঞ্জু Nantu, Rinku, Rumon and Mohan planned adventure on Uruka night. Eto first ahibo. Tar pasot second to hobo E, third to hobo A, fourth to hobo B, fifth to hobo D. To ene dhorone tumaloke arrange kori likhi dile answer to শুদ্ধ hobo. 3 নম্বৰ to tumalokok match কৰিবলৈ কৈছে A কলমৰ লগত B কলম to. To ইয়াতে মই দেখাই দিছো এটো Uruka to hobo the annual feast ahead of Magh Bihu. Santiram a retired army man who was interested in farming. Sanju, Nantu, Rinku and Rumon, the 4 friends of Mahendra. Mahendra, the leader of the adventure on Uruka night. The nightjar, a small spices of oil. Nongola, a bamboo gate. 4 নম্বৰটো একে ধৰণে তোমালোকক মিলাবলৈ কৈছে ইয়াতে যিখন লিষ্ট দিয়া আছে ইয়াত এনসাৰটো এনেকুৱা ধৰণৰ হ'ব propose to হ'ব to suggest a plan an idea etc restless হ'ব unable to say still custom an accepted way of behaving of doing things in society feast done quickly and with a lot of activity but in a way that is not very well organized তো এয়াই আছিল আজিৰ ভিডিওটো যদি তোমালোকে এই পিডিএফ টো ডাউনলোড কৰি পঢ়িব বিচাৰা দেন মোৰ টেলিগ্ৰাম চেনেলত পাই যাবা টেলিগ্ৰাম চেনেলটোৰ লিংক এই ভিডিওৰ ডেসক্ৰিপচন বক্সতে আছে তাত গৈ জয়েন হৈ লবা এই পিডিএফ টো তাতেই পাই যাবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু কাষতে যেটো বেল আইকন আছে সেই বেল আইকনটো অন কৰিবলৈ নাপাহৰিবা আজিলৈ ইমানেই থ্যাংক ইউ